Hello aspirants, আজি মই আপোনালোকৰ মাজত এটা ভিডিও লৈ আহিছো আৰু এটো ৰিগাৰ্ডিং নৰ্থ ইষ্ট যেটো সিকিউৰিটি হয় নৰ্থ ইষ্ট সিকিউৰিটি ৰিলেটেড এটা ধুনিয়া টপিক লৈ আহিছো ঠিক আছে ওকে এতিয়া যেটো নৰ্থ ইষ্ট ৰিলেটেড নৰ্থ ইষ্ট সিকিউৰিটি ৰিলেটেড বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ সিকিউৰিটি আমি এটা ৰিসেন্ট ইস্যুজ কিছুমান দেখিছো হয়নে যত বাংলাদেশ ৰিলেটেড আমি কিছুমান ইস্যুজ আমি অসমত দেখা পাইছো ৰাইট তো সেইখিনিৰ ওপৰতে আমি এটা ইনফৰ্মেটিভ ভিডিও আনিছো ওকে First, আমি কেটামান key term আৰু explanations আমি চাব লাগিব okay we will see some key terms and explanation first হৈছে anti-India rhetoric okay anti-India rhetoric to it refers to hostile statement or propaganda against India ঠিক আছে India against কিছুমান hostile statement বা propaganda হেতুকে আমি কি বুলি কও হেতুকে আমি কও anti-India rhetoric okay এতিয়া তোমালোকে এটা কাম কৰিবা যে এই যেটো ইনফৰ্মেটিভ ভিডিও হয় আমি এই পিডিএফ টো তোমালোকক দিমেই তাৰ উপৰিও মই তোমালোকক কি কৰো যে মই বিচাৰো যে এই ভিডিওটো এটা ইন্টাৰেক্টিভ ভিডিও হওক ঠিক আছে তোমালোকক কিছুমান কোৱেশ্চন মই হৰিম যিবিলাক তোমালোকে কমেন্টত মোক ক'ব লাগিব আৰু তাৰ উপৰিও তোমালোকে প্ৰপাৰ এটা এনভায়ৰনমেন্টত তোমালোকে বহিলোৱা এটা পিসফুল প্ৰপাৰ এনভায়ৰনমেন্টত তুমি নিজৰ পঢ়া টেবুলত বা যতেই আছা লাইব্ৰেৰীত আছা পঢ়া টেবুলত যতেই আছা তোমালোকে ধুনিয়াকে বহিলোৱা বহি এখন কপি উলিয়াই মই যিখিনি ইয়াত কৈ যাও সেইখিনি তোমালোকে ধুনিয়াকে সেইখিনি নোট ডাউন কৰিবা ঠিক আছে আৰু মই ইম্পৰ্টেন্ট ইয়াত যিখিনি কিৱৰ্ডছ হয় সেই কিৱৰ্ডছ খিনি ডিসকাস কৰিম ফাৰ্স্ট ঠিক আছে তাৰ পিছত আমি টপিকটোলৈ যাম টপিকটোলৈ যোৱাৰ পিছত তাৰ পিছত আমি চাম যে ইয়াৰ ৰিলেটেড কিয় এই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াৰ ইম্পৰ্টেন্স কি যে এক্সামত আহিছে নাই আমি সেইখিনি চাম আৰু তাৰ পিছত তোমালোকক কেটামান মই টাস্ক কৰিব দিম তো তোমালোকে সেইখিনি কৰিব লাগিব ওকে লেটস ষ্টাৰ্ট এতিয়া আমি ফাৰ্স্ট কেটামান কি টার্ম চাম ঠিক আছে ফাৰ্স্ট টু হৈছে anti-India rhetoric ঠিক আছে which refers to hostile statement ঠিক আছে hostile statement or propaganda against India often used by radical groups ঠিক আছে যিবিলাক radical groups হয় ঠিক আছে তো এই radical groups বিলাকে Indiaৰ against যিবিলাক hostile statement বা কিবা এটা propaganda যেতিয়া spread কৰে হেতুকে হৈছে anti-India rhetoric ঠিক আছে তাৰ পিছত Next, ami some Northeast security mane related to measures to protect India's northeastern state. Amar northeastern jibilak states hoy, hebilak amar kisuman internal aru external threats thake. So he internal aru external threats jeneke insurgency, illegal immigration and border vulnerabilities. Ebilakor uport ki hoy, ebilakor uport amar India amar northeast stock bikheke Indiaৰ northeast stock এইবিলাকৰ এগেইনষ্টত protect protect কৰিবৰ কাৰণে যেটো মেজাৰ্স লোৱা হয় হেতুকে কোৱা হয় northeast security হয়নে তাৰ পিছত আমি MEA জানো Minister of External Affairs Indiaৰ যেটো foreign ministry যেটো which is responsible for maintaining the external affairs of the country হয়নে next আমি চাও Next radical Bangladeshi elements এইবিলাক কি হয় এইবিলাক কিছুমান extremist group হয় extremist কিছুমান group যিবিলাক or individuals group হ'ব পাৰে individuals হ'ব পাৰে okay group হ'ব পাৰে বা individuals হ'ব পাৰে extremist যিবিলাক group বা individuals হয় promoting anti-India agendas ঠিক আছে anti-India agendas বা anti-India যিবিলাক agendas হয় সেইবিলাক promote kora hebilak spread kora jibilak groups hoy ba individual hoy heibilakকে আমি কি বুলি কও radical Bangladeshi elements বুলি কও ঠিক আছে next আহিলে second neck corridor ঠিক আছে মই ইয়াত already second neck corridor এটা ফটো তোমালোকৰ কাৰণে লৈ আহিছো this is the chicken neck corridor okay এই যেটো তোমালোকে কোৱা যে এই যেটো second neck corridor ইয়াৰ যেটো width হয় হেতু কিমান হয় তোমালোকে কমেন্ট বক্সত মোক জনোৱা okay Next, it is এটা চাবলৈ গলে যদি তোমালোকে ইয়াৰ chicken neck corridor definition to যদি তোমালোকে চোৱা তেতিয়া ক'ব পৰা যায় it is a narrow strip of land that connect India's mainland to the northeast Indiaৰ যেটো mainland India হয় mainland India আৰু আমাৰ northeastern Indiaৰ মাজত connect কৰা যেটো land হয় হেতুৱে হৈছে chicken neck corridor যেটো আমি Siliguri corridor বুলিও কও Next যেটো term হয় interim Bangladesh government a temporary administration led by Muhammad Yunus তো আমি Muhammad Yunusৰ কথা আমি ডেইলি নিউজপেপাৰ বিলাকত আমি পাই আহিছো হয়নে তো Muhammad Yunusৰ যেটো মেন্টালিটি হেতু বিষয়ে হেতু হে মেন্টালিটি টু ৰিফ্লেক্ট কৰিছে ঠিক আছে তেওঁ এন্টি ইন্ডিয়া যেটো মেন্টালিটি হয় হেতু ৰিফ্লেক্ট কৰিছে ঠিক আছে
এতিয়া সেই ইন্টাৰিম যিখন বাংলাদেশ গভৰ্ণমেণ্ট আছিল ঠিক আছে বা আছে যিখন টেম্পৰাৰী এডমিনিষ্ট্ৰেশ্যন ইট ইজ লেড বাই মোহাম্মদ ইউনাছ তাৰপিছত ফৰেনাৰ্ছ ট্ৰিব্যুনেল এইটো কি হয় আমি ইণ্ডিয়ান পলিটি যেতিয়া পঢ়ো ইণ্ডিয়ান পলিটিত আমি ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ কথা পঢ়ো হয়নে তো এই ফৰেনাৰ্ছ ট্ৰিব্যুনেল দে আৰ দ্য কোৱাচি জুডিচিয়েল বডি ইন ইণ্ডিয়া স্পেচিয়েলি আসাম ঠিক আছে আমাৰ অসমৰ ক্ষেত্ৰত এইখন বেছি ৰিফ্লেক্ট কৰে to identify illegal immigrants তেওঁলোকৰ কাম হৈছে যে illegal immigrants যিবিলাক হয় যিবিলাক অবৈধ হয় তেওঁলোকক কি হয় তেওঁলোকক আইডেন্টিফাই কৰাটোই হৈছে এই ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ কাম ওকে বুজি পাইছা সকলোৱে বুজি পাইছা নেক্সট হৈছে নেক্সট আনসাৰুল্লাহ বাংলা টিম ঠিক আছে Ansarullah Bangla team, a Bangladesh linked terror outfit affiliated with Al-Qaeda in the Indian subcontinent. দেখিছানে Bangladesh linked এটা terror outfit যেটো কি হয় যেটো Al-Qaeda আন্ডাৰত কাম কৰে ওকে ঠিক আছে mention for arrest in Assam আৰু অসমত এই Ansarullah Bangla যেটো টিম হয় Ansarullah Bangla টিমৰ কিছু মেম্বাৰ আমাৰ অসমত ধৰা হৈছে ঠিক আছে তাৰ লগত লিংক থকা কিছুমান মেম্বাৰক এৰেষ্ট কৰা হৈছে নেক্সট শেখ হাসিনা ৰিজিম ঠিক আছে শেখ হাসিনা আমি গম পাও হয় নে ফৰ্মাৰ বাংলাদেশৰ কি হয় প্ৰাইম মিনিষ্টাৰ হয় ঠিক আছে ফৰ্মাৰ বাংলাদেশী গভৰ্ণমেণ্ট praised for curbing anti-India activities from its soil বিশেষকে এই শেখ হাসিনাৰ যিখন গভৰ্ণমেণ্ট আছিল সেইখন কি আছিল প্ৰো ইণ্ডিয়া আছিল হয় নে প্ৰো ইণ্ডিয়া আছিল তো ইণ্ডিয়াৰ কাৰণে এটা তেওঁ যেতিয়া তেওঁলোকৰ যেতিয়া গভৰ্ণমেণ্ট আছিল হাসিনাৰ গভৰ্ণমেণ্ট তেতিয়া কি হৈছিল যে ইণ্ডিয়াৰ কাৰণে বহুত বস্তু সফটলি এটা ফ্লুট বাংলাদেশ আৰু ইণ্ডিয়াৰ ৰিলেশনটো এটা সফট ফ্লোইং হৈ আছিল ঠিক আছে কিন্তু এতিয়া লাহে লাহে বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত কিছু কি বুলি কম যে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত কিছু কি বুলি কম যে সাইডলাইনস কিছুমান দেখা গৈছে ওকে যত বাংলাদেশে ইণ্ডিয়াক সাইডলাইনস কৰিব ষ্টাৰ্ট কৰিছে ৰাইট আৰু যিবিলাক এন্টি ইণ্ডিয়া এক্টিভিটিজ হয় হে এন্টি ইণ্ডিয়া এক্টিভিটিজ বিলাক এতিয়া বেছি দেখা গৈছে শেখ হাসিনাৰ সময়ত এন্টি ইণ্ডিয়া যিখিনি এক্টিভিটিজ হয় হেখিনি কি হৈছে বহুত কোন শেখ হাসিনাই হেবিলাক কাৰ্ব কৰিছিল বা কন্ট্ৰোলত বা ৰেগুলেট কৰি ৰাখিছিল বা তেওঁলোকক দবাই ৰাখিছিল ওকে বুজি পাইছা ইন্টাৰনেল সিকিউৰিটি থ্ৰেট এটো এটা টাৰ্ম হয় থ্ৰেট বুলি ক'লে সদায় ৰিস্ক হয়নে ৰিস্ক ফ্ৰম উইদিন আ কান্ট্ৰি such as illegal immigrants or radicalization ঠিক আছে radicalization বা illegal migrants or লগত মানে example হেবিলাকে international security threat ঠিক আছে যিবিলাক ৰিস্ক হয় within a country যিবিলাক ৰিস্ক হয় হেবিলাকে হৈছে internal security threat internal security বুলি যেতিয়া আমি কম তেতিয়া গম পালা যে within a country হয় না ইন্টাৰনেল সিকিউৰিটি বুলি ক'লে উইদিন আ কান্ট্ৰি এখন কান্ট্ৰিৰ ভিতৰত যিখিনি সিকিউৰিটি ৰিলেটেড ইস্যুজ হয় বা সিকিউৰিটি ৰিলেটেড যিখিনি টাৰ্ম হয় হেখিনি ইন্টাৰনেল সিকিউৰিটি বোলে বা ইন্টাৰনেল সিকিউৰিটিৰ লগত এছ'চিয়েটেড হয় ওকে নেক্সট মেইন আৰ্গুমেন্টছ এণ্ড সাবস্টেন্সিভ পাৰ্ট ঠিক আছে এতিয়া ইণ্ডিয়া মাষ্ট প্ৰায়োৰিটাইজ নৰ্থ ইষ্ট সিকিউৰিটি ঠিক আছে এতিয়া মই কিছুমান তোমালোকে কিছুমান নোট বনাব লাগিব ঠিক আছে ওকে তোমালোকে কিছুমান বস্তু নোট ডাউন কৰিব লাগিব এতিয়া চোৱা যে ইণ্ডিয়াই প্ৰায়োৰিটাইজ কৰিবই লাগিব ঠিক আছে যে ইণ্ডিয়াই নৰ্থ ইষ্টাৰ্ণ ৰিলেটেড নৰ্থ ইষ্ট যেটো সিকিউৰিটি হয় নৰ্থ ইষ্টাৰ্ণৰ যেটো সিকিউৰিটি হয় হেতুক ইণ্ডিয়াই প্ৰায়োৰিটি দিব লাগিব ঠিক আছে as a strategic imperative due to the raising anti-India rhetoric and threats from radical elements in the Bangladesh. Eta Bangladeshor ami already radical elements ki hoy ami saiso na to Bangladeshor radical elements jibilak hoy hebilakor pora jikhini India'r against anti-India jikhini threats ahise he threats khini curb koribo karone ba hekhini he threats khini atorabor karone ki koribo lage je তোমার ইন্ডিয়ায় নর্থ ইস্টার্ন যেটো সিকিউরিটি হয় হেতু এলিমেন্টক কি কৰিব লাগে প্ৰায়োৰিটাইজ কৰিব লাগে ওকে নেক্সট কি পয়েন্টস ইয়াত কিছুমান কি পয়েন্টস আছে বাংলাদেশৰ ৰেডিকেল এলিমেন্টস আৰ ইউজিং থ্ৰেটস ঠিক আছে তো বাংলাদেশৰ যিবিলাক ৰেডিকেল এলিমেন্টস হয় তেওঁলোকে কিছু থ্ৰেটস আমাক দিছে ঠিক আছে তাৰ পিছত ফলস
acquisition against India সবতকে ডাঙৰ কথা ইণ্ডিয়াৰ এগেইনষ্টত পাকিস্তান হওক চাইনা হওক বাংলাদেশ হওক সকলোৱে কি কৰি আছে সকলোৱে acquisition দিছে ইণ্ডিয়াৰ এগেইনষ্টত কিছুমান false accusation আনিছে ঠিক আছে যে ইণ্ডিয়া বিলাকে কি কৰিছে যে কিছু এন্টি বাংলাদেশী ফোর্সেস এইবিলাক তোমাৰ শেল্টাৰ দিছে তেনেকে বুলি কৈছে ওকে next historical shift Sheikh Hasina curb anti-India activities but the interim government under UNAS is provocative okay এটা আমি গম পাইছো right next internal threats from over 1 lakh declared Bangladeshi foreigners in Assam ঠিক আছে বহুত ডাঙৰ কথা আমাৰ অসমত কি হৈছে যে অসমত তোমাৰ বহুতখিনি বাংলাদেশী ফৰেনাৰ্স আইডেন্টিফাই কৰা হৈছে হয়নে তো সেইখিনিৰ পৰা আমাৰ থ্ৰেটস আছে ঠিক আছে নেক্সট ডিপেন্ডিং ইন বাংলাদেশ পাকিস্তান এটা বাংলাদেশ আৰু চাইনা এইবিলাকৰ মাজত তেওঁলোকৰ মাজত বহুত ভাল এটা ৰিলেশন মেইনটেইন হৈছে ডিপ্লোমেটিক ৰিলেশন মেইনটেইন হৈছে যেটো আমাৰ ইন্ডিয়াৰ কাৰণে কনসার্ন হৈছে ওকে ইন্ডিয়া এডভোকেটস ফৰ ডেমোক্ৰেসি ইন বাংলাদেশ টু এনশিওর পিস আমাৰ ইন্ডিয়া কি বিচাৰে যে বাংলাদেশত ডেমোক্ৰেসি হ'ব লাগে বাংলাদেশত এখন ডেমোক্ৰেটিক গভৰ্নমেন্ট থাকিব লাগে পিপল ইলেক্টেড এখন গভৰ্নমেন্ট থাকিব লাগে ওকে হেতু ইন্ডিয়া বিচাৰে নেক্সট supporting evidence আমি চাম the summoning of diplomats and MEA statement as diplomatic action arrest of ABT members in Assam as indicator of terror link দেখিছা তো ABT ৰ যিখিনি মেম্বাৰ হয় ABT আমি পঢ়ি আহিছো ABT ৰ যিখিনি মেম্বাৰ হয় সেই মেম্বাৰ খিনিক যে এৰেষ্ট কৰিছে এই ABT মেম্বাৰ খিনিক যে এৰেষ্ট কৰিছে এটো এটা কি ডাঙৰ এটা ইন্ডিকেটৰ হয় যে বহুত terror linkor eta terror related kisum activities amar ahomot hoise ba north easternot regionot hoise reference to past regimes Khalida Jia has as heaven for militants Khalida Jia homoyot ki hoisil je gutei militants bilak tat Bangladeshot thakibo parisil thik ase Hasina ko okoman cooperative hoy hetu ami dekhisu newspapers own reporting on Bangladeshi foreigners in Assam thik ase next ami sam historical evolution of the issue ঠিক আছে এই ইস্যুটো আমি এটা হিস্টোরিক্যাল ইভেন্ট এটা চাম ওকে এডখলকে বুজি পাইছা সকলবে বুজি পাইছা एवरीवन এতিয়া সোয়া ফার্স্ট প্রি ইন্ডিপেন্ডেন্স মানে প্রি 1947 আনা ইন্ডিপেন্ডেন্স পার আগত the region was part of undivided Bengal হয় আমি যিখন এটা বৰ্তমান যিখন বাংলাদেশ হৈছিল হেখন কি আছিল বেঙ্গল প্ৰভিন্সৰ এটা পাৰ্ট আছিল with ethnic and religious tension during British rule ami dekhisu je Hindu Musalman majot kisuman tensions asile thik ase ami dekha paisu tar pisot 1905 ot Bengal partition fell communal divides thik ase 1905 ot Bengal partition hoisil jito bahut communal divides anisil next important bostu ami sam etia post independence the independence or pisor event to some the partition created is Pakistan ami already jano hone 1971 ot is Pakistan বিশেষকে partitionৰ পিছত ইষ্ট পাকিস্তান বনিছিল তাৰ পিছত 1971 ত কি বনিছিল বাংলাদেশ বনিছিল হে ইষ্ট পাকিস্তানে বাংলাদেশ হৈছিল হয়নে আৰু তাৰ পিছত নেক্সট 1971 এটো ঠিক আছে 1971 ত বাংলাদেশৰ লিবাৰেশন হৈছিল ঠিক আছে বাংলাদেশ কান্ট্ৰিখন ফৰ্ম হৈছিল আৰু ইন্ডিয়াই এই ইষ্ট পাকিস্তান যিখন এটা বাংলাদেশ হয় সেইখনৰ ইন্ডিপেন্ডেন্ট হোৱাত কি কৰিছিল পাকিস্তানৰ পৰা ইন্ডিপেন্ডেন্ট হোৱাত সহায় কৰিছিল ইন্ডিয়াই সাপোৰ্ট কৰিছিল ওকে তো আমি গুটে এলিমেন্ট গিটা যদি অ্যাৰেঞ্জ কৰো তেতিয়া আমি গম পাম যে ইন্ডিপেন্ডেন্টৰ আগত 1947 ৰ আগত যেটো সিনিয়ৰ আছিল হেইটো কেনেকুৱা যে হেইটোত তোমাৰ কি হৈছিল হেইটোত যিখিনি বাংলাদেশ পোৰ্শন আছিল হে বাংলাদেশ পোৰ্শনটো বেঙ্গলত আছিল বেঙ্গল প্ৰভিন্সত আছিল ঠিক আছে তাৰ পিছত ইন্ডিপেন্ডেন্সৰ পিছত হে বাংলাদেশৰ পোৰ্শন কোন কলৈ গল হে বাংলাদেশৰ পোৰ্শন কোন আমাৰ ইন্ডিয়া লৈ পাকিস্তানলৈ গল আৰু পাকিস্তানৰ খন কি হল পাকিস্তান এখন মেইনল্যান্ড যিখন পাকিস্তানৰ হেখন ওয়েস্ট পাকিস্তান হল আৰু বাংলাদেশৰ যেটো পোৰ্শন হয় হেতু কি হল ইষ্ট পাকিস্তান হল বুজি পাইছা তাৰ পিছত 1971 ত কি হল যে হে ইষ্ট যিখন পাকিস্তান হয় হে ইষ্ট পাকিস্তান খনে কি হল বাংলাদেশ বনিলে ঠিক আছে আৰু হে ইষ্ট পাকিস্তান যেটো জাৰ্নি হয় from East Pakistan to Bangladesh tat India এটা বহুত ডাঙৰ ৰোল আছে ওকে এটোৰ বিষয় আমি বেলেগ এটা আকৌ ভিডিও আনিম ওকে নেক্সট
1970 1970 to 1990s এই ইভেন্টটো চাম যে খালিদা জিয়াৰ যিটো টাইম হয় যেতিয়া খালিদা জিয়াৰ যিটো ৰিজিম হয় সেই ৰিজিমটো চোৱা খালিদা জিয়াৰ ৰিজিম এলাউড নৰ্থ ইষ্ট মিলিটেন্টস সেফ হেভেন্স ইন বাংলাদেশ গম পালা খালিদা জিয়া আমি অকমান আগত পঢ়ি আছিলো হয়নে যে খালিদা জিয়া গভৰ্ণমেণ্টৰ টাইমত কি হৈছিল যে যিবিলাক আমাৰ নৰ্থ ইষ্টৰ যিবিলাক মিলিটেন্ট গ্ৰুপছ যেনেকে আমাৰ আলফা NSCN এইবিলাকে কি কৰিছিল এইবিলাকে শৰণ ল'ব পাৰিছিল বাংলাদেশত ওকে নেক্সট আৰু সেই বস্তুটোৱে কি কৰিছে ইনসাৰ্জেন্সিটো এস্কেলেট কৰি দিছে হয় নে নহয় তাৰ পিছত নেক্সট তোমাৰ 2010ত শেখ হাসিনা আহিলে আৰু শেখ হাসিনা যেতিয়া আহিছিল শেখ হাসিনাৰ যিখিনি এপ্ৰোচ হয় সেইখিনি প্ৰ ইণ্ডিয়া হৈ আছিল ৰাইট আৰু তেতিয়া কি হ'ল ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যিটো মানে কি কবা ডিপ্লোমেটিক ৰিলেশন হয় ডিপ্লোমেটিক ৰিলেশনটো কি হ'ল ডিপ্লোমেটিক ৰিলেশনটো বহুত ষ্ট্ৰং হ'ল ঠিক আছে আৰু বাংলাদেশে সেই মিলিটেন্টস বিলাকৰ এগেইনষ্টত যিবিলাকে বাংলাদেশত শৰণ লৈ আছিল সেই মিলিটেন্টস বিলাকৰ এগেইনষ্টত সেন্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ ইণ্ডিয়ান সেন্ট্ৰেল গভৰ্ণমেণ্টক বাংলাদেশে সহায় কৰিছিল কোঅপাৰেট কৰিছিল ওকে নেক্সট 2020 টু প্ৰেজেন্ট এতিয়া কি হৈছে যে পলিটিক্যাল ইনষ্টেবিলিটি ইন বাংলাদেশ পোষ্ট হাসিনা আউটস্টাৰ লেড টু ইন্টাৰিম গভৰ্ণমেণ্ট দেখিছা এতিয়া তোমাৰ কি হ'ল যে এতিয়া শেখ হাসিনা গভৰ্ণমেণ্ট ফেল হৈ গ'ল শেখ হাসিনা গভৰ্ণমেণ্ট নাইকিয়া হৈ গ'ল তাৰ পিছত তাতে কি আহিলে ইন্টাৰিম গভৰ্ণমেণ্ট এখন আহিলে আন্ডাৰ ইউনাস ঠিক আছে তো এইটোৱে কি কৰিলে বাংলাদেশত এটা বিৰাট পলিটিক্যাল ইনষ্টেবিলিটি কন্ডিশন এটা মেইনটেইন কৰিলে চোৱা আমাৰ ঘৰৰ ওচৰত এখন ঘৰ আছে সেই ঘৰখনত যদি সদায় হুলস্থুল হৈ থাকে সদায় খেলিমেলি হৈ থাকে তেতিয়া তুমি জানো শান্তিত থাকিব পাৰিবা নোৱাৰা এক্স্যাক্টলি হেতু হৈছে যে আমাৰ যে ইন্ডিয়া হয় মেইনলি আমাৰ ইন্ডিয়াত কি হৈছে যে ইন্ডিয়াৰ একদম নেবাৰিং কান্ট্ৰি হয় বাংলাদেশ যাৰ লগত ইন্ডিয়াৰ বহুত ভাল ৰিলেশন আছে যাৰ জন্মৰ লগত ইন্ডিয়াৰ এটা ভাল সাপোৰ্ট আছিল ঠিক আছে তো এই এনেকুৱা এখন কান্ট্ৰি যদি বহুত পলিটিক্যালি ইনষ্টেবল হৈ থাকে বহুত তাত প্ৰবলেম দেখাই থাকে যিখিনি প্ৰবলেমে আমাৰ ইন্ডিয়াত ৰিফ্লেক্ট কৰিবলৈ ষ্টাৰ্ট হয় তো এতিয়া কি হয় আমাৰ ইন্ডিয়াও শান্তিকে থাকিব নোৱাৰে হয় নে নহয় এতিয়া নেক্সটটো চাও logical and philosophical base the argument follow a realistic perspective viewing international relation as power driven where threats from neighbors necessitate proactive security measures to hitwe je neighbors bilakor bojor jodi threat dekha jay tete ami ki hoy hekhini against ami kisman pro activities pro jikhini security activities hekhini ami pro security measures khini ami lobo lagibo thik ase okay আৰু সবতকে ডাঙৰ কথা যে historical corporation can reverse but requires vigilance ঠিক আছে very important internal stability depends on external diplomacy very important আৰু তোমাৰ diplomacy strong হ'ব লাগিব তেতিয়াহে তোমাৰ internal stability টো strong হৈ থাকিব বা internally stable হৈ থাকিব okay এতিয়া কি কৈছে নেক্সট কৈছে draws from Hobbesian state of nature ঠিক আছে এটো এটা philosophical এটা angle দেখাইছে ইয়াত ঠিক আছে where security is paramount in an anarchic international system justifying India's defensive posture ঠিক আছে আমাৰ ইন্ডিয়া অকমান কি হৈছে যে ডিফেন্সিভ এটা এপ্ৰোচ লৈছে হয় নে নহয় তো এটো জাস্টিফাই কৰিছে by the Hobbesian state of nature okay so this is the philosophical angle এই প্ৰথম স্টেটমেন্টটো মই আকৌ এবাৰ কৈ দিছো the argument follows a realistic perspective viewing international relation as power driven বুজি পাইছা where threats from neighbors necessitate proactive security measures ami kisman proactive security measures or necessary ho jay okay next ahile kisman new futures by unique ideas ami sam jeneke innovation thik ase ami kisman innovation koribo paro amar diplomacy jiblak tools hoy diplomacy tools bilakot ami kisman innovations koribo paro right First to key, the first question novel elements. First is the
First is the novel elements, ঠিক আছে, emphasis on linking Bangladesh interim government's rhetoric directly to the northeast radicalization, portraying it as a pressing strategic imperative, ঠিক আছে. Next, innovation suggests tougher deportation measures without delay. তাৰপিছত feasibility evaluation, ঠিক আছে, deportations are feasible legally by Foreigners Act but face logistical challenges, বুজি পাইছা. তো বাংলাদেশৰ যেটো নন কৰ্পোৰেচন হেতু এটা এক্সাম্পল হয় না, বাংলাদেশে আমাৰ লগত কৰ্পোৰেট কৰা নাই. নেক্সট আহিলে সাস্টেইনেবিলিটি অফ দা আইডিয়া, ঠিক আছে, এটো এটা হেডিং হয়. এনভায়ৰনমেন্টাল ফেক্টৰস, তো আমি ডিফাৰেন্ট ফেক্টৰস চাম ইয়াত, যেনেকৈ এনভায়ৰনমেন্টাল ফেক্টৰস, porous border and riverine terrain ব্ৰহ্মপুত্ৰ made sustain security challenging. তো আমাৰ কাৰণে এই সিকিউৰিটিটো বাংলাদেশৰ লগত যেটো সিকিউৰিটি হয় সেইটো আমাৰ কাৰণে এটা চ্যালেঞ্জিং হয়. তো কেনেকৈ চ্যালেঞ্জিং হয়, ফাৰ্স্ট যেটো ফেক্টৰ হৈছে, ফাৰ্স্ট ফেক্টৰটো হৈছে এনভায়ৰনমেন্টাল ফেক্টৰ, ৰাইট. প্ৰথম ফেক্টৰটো হৈছে এনভায়ৰনমেন্টাল ফেক্টৰ, কাৰণ আমাৰ কি হয়, পোৰাছ, আমাৰ যেটো বাংলাদেশ ইণ্ডিয়াৰ বৰ্ডাৰ হয় এটো বহুত পোৰাছ হয়. আৰু সেকেন্ড কথা ৰিভাৰাইন টেৰেইন, ব্ৰহ্মপুত্ৰ. তো আমি জানো যে ব্ৰহ্মপুত্ৰ কি হয়, ব্ৰহ্মপুত্ৰৰ মাজেদি নাৱেদি তোমাৰ কি হৈছে, তো ব্ৰহ্মপুত্ৰৰ দি আমি বৰ্ডাৰ শেয়াৰ কৰো হয় না, ব্ৰহ্মপুত্ৰৰ থ্ৰু আমি বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰো, ৰাইট. তো সেই ব্ৰহ্মপুত্ৰৰ থ্ৰু কি হয়, বহুত ইলিগেল মাইগ্ৰেন্টস আমাৰ অসমলৈ আহে. ওকে, তো হেতু এটা আমাৰ সিকিউৰিটিটো চ্যালেঞ্জ কৰি দিয়ে, বাট ফেন্সিং এন্ড সাৰ্ভেইলেন্স টেক কুড মিটিগেট, ঠিক আছে. তো আমাৰ ইয়াত সলিউশনো দিয়া হৈছে. সলিউশন কৈছে যে ফেন্সিং আৰু সাৰ্ভেইলেন্স খুব ষ্ট্ৰং যদি আমি এটা পেট্ৰলিং টিম ৰাখো, খুব কিছুমান হাইটেক টেকনলজি, হাইটেক কিছুমান সিকিউৰিটি সিস্টেম যদি আমি ইউজ কৰি পেলাই আমি সাৰ্ভেইলেন্স কৰো বা এটা ষ্ট্ৰং ফেন্সিং সিস্টেম আমি যদি মেইনটেইন কৰো, তেতিয়া আমি এইবিলাক বস্তু মিটিগেট কৰিব পাৰিম, ঠিক আছে. নেক্সট, resource factors requires ongoing funding for border infrastructure. আমাৰ যেটো border infrastructure হয় মানে আমাৰ resource এটা ডাঙৰ ফেক্টৰ হয়. আমাৰ এই যেটো border infrastructure হয়, border infrastructure টো আমি কিমান ফান্ড দিব পাৰো, this is very necessary. The central government পৰা ফান্ডটো বহুত strongly আহিব লাগিব এই ফেন্সিং বিলাক কৰোতে বা এই border infrastructure টো ডেভেলপ কৰোতে. ওকে, তাৰ পিছত next, constitutional and legal factors align with article 355, ঠিক আছে, Foreigners Act 1946 and Assam Accord, ঠিক আছে. ওকে, এটো আমাৰ কনস্টিটিউশনাল আৰু লিগ্যাল কিছুমান ফেক্টৰ আমাৰ বহুত ডিপেন্ড কৰে, ঠিক আছে. আমাৰ অসম একৰ্ড আমি জানো, তোমালোকে কমেন্টত কোৱাচোন অসম একৰ্ডখন কিমান চনত সাইন কৰা হৈছে. ওকে, this is very important. Next, ethical factors balances security with human rights, বুজি পাইছা. সো আমি আমাৰ সিকিউৰিটি যেটো হয়, বৰ্ডাৰ সিকিউৰিটি হয়, হেতুটো আমি মেইনটেইন কৰিমে, বা বাংলাদেশৰ পৰা যিখিনি এন্টি ইণ্ডিয়া থ্ৰেটস আহে সেইখিনিক আমি মেইনটেইন কৰিব লাগিব, কিন্তু তাতো আমি এটা এনশিওৰ কৰিব লাগিব যে হিউম্যান যিখিনি ৰাইটস হয় সেইখিনি যাতে এফেক্ট নহয়. ওকে, societal factors. Next is societal factors promote stability but risks communal tensions, ঠিক আছে, গম পাইছা. আৰু next হৈছে overall viability high in the long term if combined with economic development in northeast to reduce vulnerability, ঠিক আছে, but vulnerable to political changes in Bangladesh. So আমাৰ প্ৰবলেমটো হেতুৱে যে বাংলাদেশৰ খুব বেছি পলিটিক্যাল ইনষ্টেবিলিটি হৈছে, পলিটিক্যাল চেঞ্জেস হৈ আছে যিখিনি আমাৰ ইয়াত এফেক্ট কৰিছে, ঠিক আছে, আমাৰ ইয়াত এফেক্ট কৰিছে. তো দিস ইজ ইম্পৰ্টেন্ট. আৰু চ্যালেঞ্জেস, তো চ্যালেঞ্জেস ৰিলেটেড টু দা ইস্যু, ইয়াত চ্যালেঞ্জেস কি আছে, implementation challenges, delay in deportation due to ঠিক আছে, মানে কথাটো এনেকুৱা যে আমাৰ ইমপ্লিমেন্টেশন চ্যালেঞ্জেস কেনেকৈ হৈছে চোৱা, যে আমি কি কৰিছো যে আমি মানুহবিলাকক ডিপোৰ্ট কৰিব লাগিব, আমি ইলিগেল মাইগ্ৰেন্টস বিলাক আইডেন্টিফাই কৰিছো, কিন্তু আমি সেইবিলাকক ডিপোৰ্ট কৰিব লাগিব, হয় নে নহয়, তেওঁলোকৰ জেগালৈ পঠিয়াই দিব লাগিব. তো সেই পঠিয়াই দিব আমি নোৱাৰো, আমাৰ মাজত সেই ডিপ্লোমেটিক স্কিলছটো ষ্ট্ৰং হ'ব লাগিব, বাংলাদেশে সেই মানুহখিনিক একচেপ্ট কৰিব লাগিব, বাংলাদেশে এটা আমাৰ লগত ষ্ট্ৰং ডিপ্লোমেটিক টাইজ মেইনটেইন কৰিব লাগিব, তেতিয়াহে আমি তেওঁলোকক পঠিয়াব পাৰিম, হয় নে, ডিপোৰ্টেশনস কৰিব পাৰিম. তো এটো এটা প্ৰবলেম হৈছে. তাৰ পিছত lack of evidence sharing from Bangladesh, দেখিছা, and logistical issues এইগিটা থাকে, ঠিক আছে. নেক্সট,
Next, security risks থাকে ঠিক আছে escalation of insurgency if radicals exploit grievances okay এইবিলাক থাকে তাৰপিছত political challenges আমি দেখিছো economic obstacles দেখিছো আৰু legal criticism যেনেকে tribunals criticize for bias এটা tribunals বিলাকক criticize কৰা হয় যে তেওঁলোকে bias কৰে biasness দেখায় ঠিক আছে economic obstacles to আমি দেখিছোই resource strain on border management হেবিলাক আমি দেখিছো যে resourceৰ shortage পৰি যায় ঠিক আছে border management systemত তো হেবিলাক আমাৰ থাকে next multidimensional analysis social political এইবিলাক কিছুমান আমি analysis কৰিছো ঠিক আছে যে ethnic tension in northeast due to demographic changes from immigration okay আমাৰ কিছুমান ethnic tension হৈছে আমাৰ নৰ্থইষ্টত কিছুমান ethnic tension হৈছে যে কিয় যে আমাৰ নৰ্থইষ্টত ইমিগ্ৰেশন টো খুব strongly এটা ইমিগ্ৰেশন হৈছে বিশেষকৈ বাংলাদেশী যিখিনি ইমিগ্ৰেশন হেতু হৈছে আৰু হেতুৱে কি হৈছে যে আমাৰ যেটো ডেমোগ্ৰাফিক ম্যাপ হয় বা ডেমোগ্ৰাফি যেটো হয় আমাৰ নৰ্থইষ্টৰ হেতু বহুত চেঞ্জেস আনিছে আৰু হেবিলাক চেঞ্জেসে কি কৰিছে আমাৰ ethnic এটা টেনশন আনিছে ইন নৰ্থইষ্ট তো এটা আমি বুজি পাইছো হয় না risks of radicalization হৈছে among muslim youths ঠিক আছে তো হেবিলাক আছে impacts community harmony ঠিক আছে okay communal violence বহুত দেখা গৈছে বা communal violence ৰ বহুত potential আছে এটো ইস্যুজত এটো এটা multidimensional analysis আমি কৰিব লাগিব তাৰছত political affects bilateral ties ঠিক আছে আমি বাংলাদেশৰ লগত ইন্ডিয়া বাংলাদেশৰ লগত যেটো ties হয় হেতু বহুত এফেক্ট কৰে influence diplomatic politics ঠিক আছে তো অসমৰ যেটো এন্টি মাইগ্ৰেশন সেন্টিমেন্ট ঠিক আছে এন্টি মাইগ্ৰেশন সেন্টিমেন্টস বিলাক দেখা যায় আমাৰ ইয়াত ৰাইট next relies on foreigners tribunal act for detection বা deportation এটা detection বা deportation ৰ কাৰণে আমি কি কৰো আমি foreigners tribunal ৰ ওপৰত আমি খুব বেছি নিৰ্ভৰশীল right challenges in evidence for accusation against india তো ইন্ডিয়াৰ against accusation দিয়ে এই কান্ট্ৰি বিলাকে ঠিক আছে যিবিলাক anti india countries হয় যিবিলাকে ইন্ডিয়াৰ লগত ভাল ৰিলেশন মেইনটেইন নকৰে যেনেকে বাংলাদেশ চাইনা পাকিস্তান তো এইবিলাকে কি কৰে এইবিলাকে ইন্ডিয়াৰ এগেইনষ্টত বহুত একিউজিশন কৰে ঠিক আছে তো হেতু চ্যালেঞ্জেস আমাৰ থাকে যে আমি এভিডেন্স দিব কাৰণে ঠিক আছে আমি তাৰ এগেইনষ্টত একিউজিশনৰ এগেইনষ্টত international law implications ঠিক আছে no interference in sovereignty আমাৰ ইন্ডিয়াৰ এটো কান্ট্ৰি এটা থাকে ন যে non interference in sovereignty কান্ট্ৰিখনৰ প্ৰত্যেকখন কান্ট্ৰি এটা sovereignty মেইনটেইন কৰি ৰাখে ৰাইট ethical dilemma between security and human treatment of migrants rejection of false narrative eto ami dekhisu hoine next involves SARC dynamics SARC or hetu dekhisu okay so pakistane SARC platform ot ki thake india against pakistane bibhinno accusation lagabole sai thake okay next ami sam je ei jitu mane topic hoy ei topic to ami bikhekke NCERT কোড কোৰ লগত ৰিলেটেড হয় সামডে এই টপিকটো যে ক্লাস 12 পলিটিক্যাল সায়েন্স ঠিক আছে তোমালকে কন্টেম্পৰাৰী যিখন ওয়ার্ল্ড পলিটিক্স হয় হেখনত চাব পাৰা চ্যাপ্টাৰ 4 বিশেষকে আমি হেতু মেনশন কৰি দিছো তোমাক চ্যাপ্টাৰ 12 ত চাব পাৰা ঠিক আছে থিমস ইন ইন্ডিয়ান হিষ্টৰী পাৰ্ট 3 ঠিক আছে ক্লাস 10 জিওগ্ৰাফি কন্টেম্পৰাৰী ইন্ডিয়া 2 11 অৰ যিখন পলিটিক্যাল সায়েন্স ইন্ডিয়ান কনস্টিটিউশন অফ ওয়ার্ক এখন বহুত এৰখন ইম্পৰ্টেন্ট ইয়াৰ যদি চ্যাপ্টাৰ 2 সোৱা relates to right of foreigners versus citizen ethical deportation aspect okay তাৰ পিছত আমি যদি সিলেবাসৰ লগত লিংক কৰো ঠিক আছে এই যেটো পাৰ্টিকুলাৰ টপিক হয় এই টপিকটো যদি আমি সিলেবাসৰ লগত লিংক কৰো আমি সিলেবাসৰ লগত সাম জিএস পেপাৰ 1 অৰ ইন্ডিয়ান সোসাইটি ঠিক আছে ইন্ডিয়ান সোসাইটি জিওগ্ৰাফিত আমি লিংক কৰিব পাৰো বিশেষকে চিকেন নিক্সৰ ওপৰত বা নৰ্থ ইষ্টৰ যেটো ফিজিক্যাল ভালনাৰেবিলিটি হেতু ওপৰত যদি আমাৰ কিবা আহে কিবা কোৱেশ্চন আহে তেতিয়া আমি এই এলিমেন্ট আমি ইউজ কৰিব পাৰো এই কন্টেন্টটো আমি ইউজ কৰিব পাৰো আমি এই কন্টেন্টটো ইউজ কৰিব পাৰো ইন্টাৰন্যাশনাল ৰিলেশনস পলিটি জিএস টুত ইন্ডিয়া বাংলাদেশ যেটো টাই বৰ্ডাৰ মেনেজমেন্টৰ ৰিলেটেড যদি কোৱেশ্চন আহে তাত আমি এটো এড্ৰেছ কৰিব পাৰো তাৰ পিছত আৰ্টিকল 355 ফৰ লগত যেটো কনস্টিটিউশনাল ডিউটিজ আন্ডাৰ আৰ্টিকল 355 হেতু আমি ৰিলেট কৰিব পাৰো next GS paper 3 international security চাব পাৰো insurgency illegal migration or threats ওপৰত যদি আহে হেতু ওপৰত চাব পাৰো বা আমাৰ নৰ্থ ইষ্টৰ ডেভেলপমেন্ট নৰ্থ ইষ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট বা ওভাৰঅল ডেভেলপমেন্টৰ ওপৰত যিখিনি ইম্প্যাক্ট ইকোনমিক ইম্প্যাক্ট হেখিনি কথা যদি হলে তাত আমি এলিমেন্ট ইউজ কৰিব পাৰো
আমি GS পেপাৰ 4 এথিক্সত আমি এথিক্যাল ডাইলেমা ইন ডিপোৰ্টেশন বিশেষকৈ ডিপোৰ্টেশন বা ডিপ্লোমেসি বা ইমিগ্ৰেশনৰ ওপৰত যদি কিবা আহে তেতিয়া আমি এথিক্সত আমি এড্ৰেছ কৰিব পাৰো এটো এই কন্টেন্টটো ইউজ কৰি তাৰ পিছত টপিকস অন নেবাৰহুড ৰিলেশন ঠিক আছে সিকিউৰিটি ভাৰ্সেস ইমিউনিটি ওপৰত যদি আহে তেতিয়া আমি এই এলিমেন্টটো ইউজ কৰিব পাৰো ঠিক আছে নেক্সট এথিক্সত কেস ষ্টাডিজ অন আমি ইউজ কৰিব পাৰো ঠিক আছে Next, optional subjects. So, jibilakor UPSC optional ase. So, optionals on ami ekhini use koro in geography, sociology, political science, and international relations. That ami use koro. Etia way forward sound. This is very important. Hoine ami jete main sort of question address korim. Jete ami way forward is very important. To be way forward to tumi bahut bostu reflect kor. Tat tumi nijor jikhini ideas hoy, hey ideas khini tumi dia. Hoine tumi concerns to kola. তুমি কি কি কৰি আছে গভৰ্ণমেণ্টে কি কি কৰি আছে হেখিনি কথা কলা কিন্তু তুমি যিখিনি কবা হেখিনি হৈছে ৱে ফৰৱাৰ্ড হয়নে তুমি যিখিনি ৰিফ্লেক্ট কৰিবা হেখিনি হৈছে ৱে ফৰৱাৰ্ড তোমাৰ ৱে অফ থিংকিং টু ৰিফ্লেক্ট কৰিব ইন দা ৱে ফৰৱাৰ্ড ঠিক আছে ভেৰি ইম্পৰ্টেন্ট strengthen border infrastructure with advanced fencing and surveillance to curb infiltration eto tum already tumalok kolu hoine je ei infiltration to curb koribol hole eta khub strong infrastructure aru advanced fencing system lagibo this is the need of the hour hoine strengthen border infrastructure with advanced fencing and surveillance this is need of the hour aru amar jetu diplomatic engagement hoy diplomatic engagement ami bahut strong koribo lagibo thik ase pushing for early election in Bangladesh from multilateral forums like SAARC ami SAARC platform to use koribo paro aru SAARC platform jehetu Bangladesh ase ami Bangladesh opor stress dibo paro je hunkale election koribo lage hunkale ekhon democratic government establish koribo lage in Bangladesh thik ase tar bisot foreigners tribunal expedite foreigners tribunal with transparent process so foreigners tribunal opor ami pressure koribo paro je teonu transparent hobo lage okay promote economic integration in northeast by schemes like act is policy ami jano act is policy right to act is policy through ami ki koribo lage ami economic integration mane amar economic northeast or guti economic scenario to ami ki koribo lage upliftment koribo lage okay ami buji paiso next community programs to counter radicalization ঠিক আছে তো আমি কি হৈছে আমি বিভিন্ন community programs কিছুমান আনিব লাগে আমি community programs কিছুমান আনিব লাগে যাতে আমি radicalizationৰ againstত counter কৰিব পাৰো হয়নে তো হেবোৰ কেনেকৈ হ'ব পাৰে education good health ঠিক আছে next join anti terror operation in Bangladesh আমি এতিয়া বাংলাদেশৰ গভৰ্ণমেণ্ট খনৰ লগত আমি বাংলাদেশৰ যিখন গভৰ্ণমেণ্ট হয় বাংলাদেশৰ গভৰ্ণমেণ্ট খনৰ লগত আমি কি কৰিব লাগিব এন্টি টেৰৰ অপাৰেশনস কৰিবই লাগিব কাৰণ বাংলাদেশত কি হয় যে বাংলাদেশত এই মিলিটেন্ট গ্ৰুপ বিলাকে কি কৰিছে মিলিটেন্ট গ্ৰুপ বিলাকে বাংলাদেশত তেওঁলোকে বাংলাদেশত হৰণ লয় ঠিক আছে তেওঁলোকে বাংলাদেশক এটা বেস হিচাপে ইউজ কৰে বাংলাদেশখন এখন বেস হিচাপে তেওঁলোকে ইউজ কৰে তেওঁলোকৰ মিলিটাৰী কেম্পছ বিলাকৰ কাৰণে হয়নে তাৰ পিছত পলিসি কিছুমান পলিসি ৰিফৰ্ম এমেন্ডমেন্ট সিটিজেনশিপ ল clarity intricate ethical safeguards in deportation to deportations upon ami focus amar jeto deportation hoy he deportation to upon ami focus koribo labo tar karone ami citizenship law khon amend kori tar sahay lobo lagibo right next yat kisuman previous year question a topic to kyo important je a topic to related kisuman previous year question huda hoisel dekhisa এটা হুদা হৈছিল 2015 ত প্ৰিলিমছত হুদা হৈছে তাৰ পিছত 2018 ত হুদা হৈছিল ঠিক আছে এই তিস্তা ৰিভাৰ ইনক্লুডিং তিস্তা ৰিভাৰ শেয়াৰিং উইথ বাংলাদেশ ঠিক আছে তাৰ পিছত নেক্সট ল্যান্ড বৰ্ডাৰ এগ্ৰিমেন্টৰ ওপৰত হুদা হৈছিল প্ৰথমটো তাৰ পিছত হৈছে 2021 ত ঠিক আছে 2021 ত লিখা হুদা হৈছিল which of the following countries share long border with India মানে বাংলাদেশ ৰিলেটেড হুদা হৈছিল তাৰ পিছত UPSC মেইনছত হুদিছে 2014 ত দেখা গৈছে 2017 ত দেখা গৈছে 2022 দেখা গৈছে okay so we can expect a question in the APSC prelims and both in APSC prelims and mains okay তাৰ পিছত UPSC options দেখা গৈছে PSR দেখা গৈছে APSC ত আমি 2022 দেখিছো 2022 যিখন GS paper 4
তাত দেখিছো তোমালোকে এটো এড্ৰেছ কৰিবলৈ চাবা তোমালোকে কোৱেশ্চনটো তোমালোকে আমাক লিখি দিবা লিখি পঠিয়াবা ইন আৱাৰ WhatsApp গ্ৰুপ লিখি পঠিয়াবা আমি তোমালোকক ইয়াক চাই দিম আমাৰ মেন্টৰে তোমালোকক চাই দিব ওকে এতিয়া discuss the ethical issues involved in handling illegal immigrants at the India Bangladesh border eto 2022 ta ahise analyze the major factor responsible for migration of population into Assam and state its probable socio-economic consequences 2020 examine the impact of illegal immigrants on Assam key demography and security ঠিক আছে so let's see the keywords যে ইয়াত প্ৰথমটো তোমাৰ প্ৰথমটো ইয়াত ethical issues সুধা হৈছিল ঠিক আছে illegal migrants or ওপৰৰ এটা ethical issues সুধা হৈছিল তাৰ পিছত তেওঁলোকে major factors কিটা সুধিছে যে কিটা বিশেষকৈ migration related migration code এই যেটো আমাৰ illegal migrants হেতু related আৰু socio economic এই migration টোৰ কাৰণে socio economic consequences টো সুধা হৈছিল তাৰ পিছত এই illegal immigration or অসমত যেটো illegal immigration হয় তাৰ impact টো বিষয় সুধা হৈছে okay this is very important তো তোমালোকে এই কোৱেশ্চন কিটা তোমালোকে এনসাৰ লিখিবা ঠিক আছে এনসাৰ লিখি তোমালোকে প্ৰপাৰ এনসাৰ লিখি আমাৰ যেটো গ্ৰুপ হয় আমাৰ যেটো WhatsApp গ্ৰুপ হয় WhatsApp গ্ৰুপত তুমি কি কৰিবা এই এনসাৰখিনি শেয়াৰ কৰিবা ঠিক আছে Next, এয়া তোমালোকক কেটামান আমি কোৱেশ্চন দিছো আৰু ইয়াতে মডেল এনসাৰ দিছো তোমালোকেও এইকিটা ট্রাই কৰিবা ঠিক আছে গুটেকিটা তোমালোকে ট্রাই কৰিবা লিখিবা লিখি পালে আমালে তোমালোকে সেন্ড কৰি দিবা আমি তোমালোকৰ এনসাৰছখিনি চাম ঠিক আছে এখিনি কোৱেশ্চন ওকে দিস আর দ্য থ্রি কোৱেশ্চন তো ওভাৰঅল আমি এটা ৰিক্যাপ কৰো যে আমি বুজি পাইছো সকলোৱে বুজি পাইছা ঠিক আছে যে ইয়াত বিশেষকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণৰ যেটো সিকিউৰিটি হয় সিকিউৰিটি টু লৈ পালে আমাৰ ইয়াত এই টপিকটো আহিছিল ঠিক আছে আৰু ইয়াত আমি বিভিন্ন বাংলাদেশৰ লগত বাংলাদেশৰ কাৰণে আমাৰ ইণ্ডিয়াত কি সিকিউৰিটি কনসাৰ্ন বিশেষকৈ নৰ্থ ইষ্টৰ যেটো সিকিউৰিটি কনসাৰ্নস হয় নৰ্থ ইষ্টৰ সিকিউৰিটি কনসাৰ্নসৰ ওপৰত বিশেষকৈ সোধা হৈছে ঠিক আছে বুজি পাইছা সকলোৱে বুজি পাইছা ৰাইট ঠিক আছে এতিয়া তোমালোকে এই যেটো টপিক হয় এই টপিকটোৰ ওপৰত তোমালোকে এটা নিজৰ ভাষাৰে তোমালোকে এই টপিকটো বা মোৰ বা এই ভিডিওটো বা তোমালোকে যি বুজিলা হেখিনি এটা তুমি প্ৰপাৰ নোট লিখিবা নোট লিখি আমাক WhatsApp গ্ৰুপত তুমি সেন্ড কৰি দিবা ঠিক আছে বা আমাৰ যেটো WhatsApp নম্বৰ হয় আমাৰ WhatsApp নম্বৰত তুমি সেন্ড কৰি দিবা ওকে এতিয়া মই এবাৰ আকৌ ৰিভিজন কৰিছো ঠিক আছে এবাৰ পটাপট মই এবাৰ ৰিভিজন কৰো যে আমি কি চালো আমি ইয়াত কিছুমান কি টাৰ্ম চালো যেনেকৈ এন্টি ইন্ডিয়া ৰেটৰিক তাৰ পিছত নৰ্থ ইষ্ট সিকিউৰিটি মানে কি বুঝে আমি চালো তো মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স কি হয় হেতু আমি চালো ঠিক আছে তো যিকিটা কিৱৰ্ডস হয় যিকিটা ৰিলেটেড উইথ দিস টপিক হেকিটা আমি চালো ৰেডিকেল বাংলাদেশী এলিমেন্টস ঠিক আছে এটো চালো চিকেন নেক কৰিডৰ চালো ইন্টাৰিম বাংলাদেশ যিখন গভৰ্ণমেন্ট কি হয় ইন্টাৰিম বাংলাদেশ গভৰ্ণমেন্ট হেখন আমি চালো ফৰেনাৰ্স ট্ৰিবিউনেল চালো তাৰপিছত আমি চিকেন নেক কৰিডৰটো বিষয় চালো ৰাইট তাৰ পিছত আমি এই বস্তুটো এবিটি যেটো এবিটি বিষয় চালো শেখ হাসিনা ৰেজিম কি হয় এই টাৰ্মটো কি হয় ইন্টাৰনেশ্যনেল সিকিউৰিটি থ্ৰেট এই টাৰ্ম কিটা আমি চালো তাৰ পিছত আমি মেইন যেটো নিউজলৈ গলো যে যত ইন্ডিয়া ইয়াত কোৱা হৈছে যে ইন্ডিয়াই নৰ্থ ইষ্টাৰ্ণ যেটো সিকিউৰিটি হয় হেতুক লৈ ইন্ডিয়াই বহুত প্ৰায়োৰিটাইজ কৰিব লাগিব প্ৰায়োৰিটি দিবই লাগিব হয় না নহয় আৰু কেলে প্ৰায়োৰিটি দিব লাগিব বুলি কৈছে যে বিকজ এই বস্তু যে বাংলাদেশখনৰ যে যেটো ইনষ্টেবিলিটি হৈ আছে এই ইনষ্টেবিলিটিটোৰ কাৰণে আমাৰ ইন্ডিয়াৰ ওপৰত বহুত এন্টি ইন্ডিয়া থ্ৰেটস আহিছে হয় না নহয় তো সেই কাৰণে আমি আমাৰ নৰ্থ ইষ্টাৰ্ণ সিকিউৰিটি আৰু যেটো থ্ৰেটস হ'ব পাৰে হেতু নৰ্থ ইষ্টৰ থ্ৰু হ'ব পাৰে প্লেটফৰ্মখন নৰ্থ ইষ্ট হ'ব পাৰে তো সেই কাৰণে আমি নৰ্থ ইষ্টৰ সিকিউৰিটিক লৈ পেলাই আমি বহুত কনসাৰ্ন হ'ব লাগে ঠিক আছে আমাৰ ইন্ডিয়ান গভৰ্ণমেন্ট সেন্ট্ৰেল গভৰ্ণমেন্টে প্ৰায়োৰিটাইজ দিব লাগে দিস ইজ ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত ইয়াত আমি বহুত বস্তু দেখিলো যে ঠিক আছে যে শেখ হাসিনা অহাৰ পৰা শেখ হাসিনা যেতিয়া আহিছিল যেতিয়া তোমাৰ শেখ হাসিনা গভৰ্ণমেন্ট আছিল তেতিয়া কি হৈছিল যে বাংলাদেশে এটা প্ৰো ইন্ডিয়া এটা এপ্ৰোচ ৰাখিছিল হয় নে যেটো কাৰণে আমি কি হৈছে যে বহুত কিছুমান সিকিউৰিটি থ্ৰেটস কিছুমান আমি উইথ দা কৰ্পোৰেচন অফ হাসিনা গভৰ্ণমেন্ট আমি হেখিনি সলভ কৰিব পাৰিছো হয় নে সেই ইস্যুছখিনি আমি সলভ কৰিব পাৰিছো কিন্তু এতিয়া শেখ হাসিনাৰ আতৰি যোৱাৰ পিছত যেটো ইন্টাৰিম গভৰ্ণমেন্ট আহিলে আন্ডাৰ দা ইউনাছ খান
তো সেই ইউনাছ খানৰ যেটো এন্টি ইন্ডিয়া যেটো এপ্ৰোচ হয় আৰু ইউনাছ খানৰ বেছি কি হৈছে বেছি স্ট্ৰেংথেন কানেকশনটো স্ট্ৰেংথেন হৈছে উইথ চাইনা পাকিস্তান ঠিক আছে হেতুৱে আমাৰ কাৰণে এটা ডাঙৰ কনসাৰ্ন হৈ গৈছে যেটো কাৰণে আমাৰ ইন্ডিয়াত কি হৈছে বিশেষকৈ নৰ্থ ইষ্টত অসমতো আমাৰ কি হৈছে তাৰ অকমান ইম্প্যাক্ট দেখা পৰিছে ঠিক আছে তো হেবিলাক বস্তু আমি চাব লাগে হেবিলাক বস্তু আমি ইয়াত চালো ঠিক আছে তাৰ পিছত আৰু এটা আমি বহুত ডাঙৰ বস্তু চালো যে এবিটি মেম্বাৰ যেটো এবিটি হয় আমাৰ টেৰৰিষ্ট আউটফিট এই এবিটি মেম্বাৰৰ বহুত মানুহ এৰেষ্ট কৰা হৈছে অসম হেতু এটা ডাঙৰ কনসাৰ্ন ঠিক আছে তাৰপিছত আমি হিষ্টৰিকেল ইভলিউশন চালো যে ইন্ডিপেন্ডেন্সৰ আগত কি হৈছে ইন্ডিপেন্ডেন্সৰ আগত বাংলাদেশখন বেংগলৰ পাৰ্ট হৈছে কিন্তু এটা কথা যে যেতিয়া 1905 ত যেতিয়া পাৰ্টিশন হোৱাৰ পিছত বা পাৰ্টিশনৰ টাইমৰে পৰা কি হৈছে বহুত কিছুমান টেনশনস ঠিক আছে কিছুমান কনসাৰ্নস দেখা গৈছে কিছুমান কমিউনেল ডিভাইডস দেখা গৈছে কমিউনেল কনসাৰ্নস দেখা গৈছে ঠিক আছে তাৰপিছত এই পোস্ট ইন্ডিপেন্ডেন্সৰ যিবিলাক ইস্যুজ হয় ঠিক আছে এটা লিংক এটা চোৱা যে পোস্ট ইন্ডিপেন্ডেন্সৰ যিবিলাক ইস্যুজ হয় এই পোস্ট ইন্ডিপেন্ডেন্সৰ ইস্যুজ বিলাক তোমাৰ কি হৈছে এই পোস্ট ইন্ডিপেন্ডেন্সৰ ইস্যুজ বিলাক কিয় ক্ৰিয়েট হৈছে আজি পোস্ট ইন্ডিপেন্ডেন্সৰ ৰুটস যদি হয় হেতু হৈছে হেতু সময়ৰ যেটো কমিউনেল ডিভাইড ঠিক আছে হেতু সময়ত যেটো কমিউনেল ডিভাইড হৈছিল বা হেতু সময়ত যেটো কমিউনেল কনফ্লিক্ট হৈছিল আমাৰ বেংগল প্ৰভিন্সত হেতুৱে হৈছে ৰুটস তাৰ পৰা আজি এই ইন্ডিপেন্ডেন্সৰ পিছত যিবিলাক বৰ্ডাৰ ডিসপুটস হয় হেবিলাকৰ জন্ম হ'ল ঠিক আছে তাৰছত পোস্ট ইন্ডিপেন্ডেন্সৰ পিছত আমি দেখিলো যে ইন্ডিপেন্ডেন্সৰ পিছত পাৰ্টিশন হ'ল ঠিক আছে তাৰ পিছত তোমাৰ ইষ্ট পাকিস্তান এখন ইষ্ট পাকিস্তান হৈ গ'ল ঠিক আছে আৰু বহুত তেতিয়াৰ পৰা কি হৈছে তেতিয়াৰ পৰাই মানে বৰ্ডাৰ মেনেজমেন্ট ইমান ভাল নাছিল ইন্ডিয়া আৰু ইষ্ট পাকিস্তানৰ মাজত বৰ্ডাৰ মেনেজমেন্টটো ভাল নাছিল আৰু হেতু কাৰণে কি হৈছিল বহুত পৰছ হৈ আছিল কাৰণে কি আছিল বহুত তোমাৰ ইলিগেল ইমিগ্ৰেশনস তেতিয়াৰ পৰা হৈছিল ওকে তাৰ পিছত নেক্সট কথা আহিলে যে বাংলাদেশ লিবাৰেশন ওয়াৰ ঠিক আছে 1971 বাংলাদেশ লিবাৰেশন ওয়াৰ হ'ল ইন্ডিয়াৰ সহায়ত ইন্ডিয়া সাপোৰ্টত যিখন হেতু টাইমৰ ইষ্ট বেংগল এখন ইন্ডিপেন্ডেন্ট হ'ল আৰু নতুন এখন কান্ট্ৰি জন্ম হ'ল বাংলাদেশ হয়নে তাৰ পিছত 1970s to 1990 আমি দেখিছো যে খালিদা জিয়া ঠিক আছে খালিদা জিয়াৰ সময়ত তোমাৰ সেই খালিদা জিয়াৰ সময়ত যিবিলাক নৰ্থ ইষ্টাৰ্ণৰ মিলিটেন্টস হয় হেবিলাকৰ কাৰণে সেফ হেভেন হৈ পৰিছিল বাংলাদেশখন তেওঁলোকে বাংলাদেশখন ইউজ কৰিছিল আৰু তেওঁ হেতু টাইমৰ বাংলাদেশ গভৰ্ণমেণ্টখনে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লগত হে মিলিটেন্ট এগেইনষ্ট একচন লওতে সহায় কৰা নাছিলে ঠিক আছে তো দিস ইজ ভেৰি ইম্পৰ্টেন্ট আৰু তাৰ পিছত শেখ হাসিনা 2000 ৰ পৰা শেখ হাসিনা আহিলে শেখ হাসিনাৰ যেটো টাইম শেখ হাসিনাৰ টাইমত কি হ'ল যে কৰ্পোৰেচন দেখা গ'ল ইয়া বাংলাদেশ গভৰ্ণমেণ্ট আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মাজত কৰ্পোৰেচন দেখা গ'ল টু কাৰ্ব আউট দা মিলিটাৰী যিবিলাক থ্ৰেটস আছিল হেবিলাক কাৰ্ব আউট কৰিবলৈ বহুত তোমাৰ ডাঙৰ কৰ্পোৰেচন হৈছিল বিটুইন বাংলাদেশ এণ্ড ইণ্ডিয়া ওকে তাৰপিছত 2020 ৰ পৰা কি হ'ল বহুত কিছুমান চেঞ্জেস দেখা গৈছে লাহে লাহে দেখা গৈছে যে বহুত পলিটিক্যাল ইনষ্টেবিলিটি হৈছে ইন বাংলাদেশ হয় ৰিসেন্ট আমি দেখিছো যে আমি ৰিসেন্ট যিখিনি বাংলাদেশত হ্যাপেনিংস হৈ আছে কিনি আমি অবজাৰ্ভ কৰিছো নিউজত আহি আছে হয়নে আমি ডেইলি এইখিনি নিউজ আমি পঢ়ি আছো এতিয়া আমি দেখা হৈছে যে শেখ হাসিনাৰ যেতিয়া ৰুল শেষ হৈ গ'ল শেখ হাসিনাৰ যেতিয়া গভৰ্ণমেণ্টখনক অটৰাই দিয়া হ'ল তেতিয়া তোমাৰ কি হ'ল তাৰ পিছৰ পৰাই বাংলাদেশত পলিটিক্যাল ইনষ্টেবিলিটি ষ্টাৰ্ট হৈ গ'ল এখন ইন্টাৰিম গভৰ্ণমেণ্ট হ'ল আন্ডাৰ ইউনাছ খান আৰু মোহাম্মদ ইউনাছৰ আন্ডাৰত এখন ইন্টাৰিম গভৰ্ণমেণ্ট হ'ল আৰু সেইখন সেই ইন্টাৰিম গভৰ্ণমেণ্টখন হোৱাৰ পিছতে কি হৈছে যে পলিটিক্যাল আনষ্টেবিলিটি বিলাক বাংলাদেশত দেখা গ'ল ঠিক আছে আৰু ইণ্ডিয়াৰ লগত যেটো ৰিলেশন হয় বাংলাদেশৰ হেতু বহুত কমি গ'ল ঠিক আছে ইণ্ডিয়াৰ লগত যেটো ইণ্ডিয়া আৰু বাংলাদেশৰ যেটো ভাল ৰিলেশন আছিল হেতু ফেড হৈ গ'ল ওকে তাৰ পিছত আমি কিছুমান ফিলোসফিক্যাল আৰু লজিক্যাল কিছুমান এংগল চালো ঠিক আছে তো হেবিলাক চাই পেলাই আমি দেখিলো যে কিছুমান নতুন ফিচাৰ্স নতুন আইডিয়াজ আমি কিছুমান দেখিলো ঠিক আছে তাৰ পিছত আমি সাস্টেইনেবিলিটি অফ দা আইডিয়াজ হে আইডিয়াজ বিলাক কিমান সাস্টেইনেবল হয় হেবিলাক বস্তু চালো কিছুমান আমি ফ্যাক্টৰ চালো ঠিক আছে এনভাইৰনমেন্টাল ফ্যাক্টৰ যেনেকৈ পোৰাছ বৰ্ডাৰ ঠিক আছে ৰিভাৰাইন টেৰেইন তাৰ পিছত ৰিসোৰ্স ফ্যাক্টৰ কিছুমান চালো যে বৰ্ডাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ফান্ডিং তাৰ পিছত আৰ্টিকল 355 ৰ চালো তাৰ পিছত এথিক্যাল কিছুমান ফ্যাক্টৰ চালো ঠিক আছে যে হিউম্যান ৰাইটস আমি সিকিউৰিটি এজ ওয়েল এজ হিউম্যান ৰাইটসৰ মাজত এটা বেলেন্স আনিব লাগিব
সোসাইটাল কিছুমান ফ্যাক্টৰছ থাকে চালো যে কমিউনিকেল টেনশনছ বিলাকৰ এটা ৰিস্ক থাকে ঠিক আছে তাৰ পিছত ওভাৰঅল ভাইবিলিটি হেবিলাক আমি চালো ঠিক আছে তো এইবিলাক আলটিমেটলি কি হৈছে যে আমাৰ যেটো আইডিয়া হয় এই আইডিয়াটোৰ ওপৰত যদি আমি ইমপ্লিমেন্ট কৰো বা আইডিয়াটোৰ ওপৰত কিছুমান ফ্যাক্টৰ আছে সেই ফ্যাক্টৰ খিনি আমি চালো সালিজাৰি সেই ফ্যাক্টৰছ খিনি আমি চালো তাৰ পিছত আমি চ্যালেঞ্জেছ চালো ৰিলেটেড টু দিস ইস্যুজ ঠিক আছে যে ইমপ্লিমেন্টেশন চ্যালেঞ্জেছ আছে ঠিক আছে বুৰ ইমপ্লিমেন্টেশন আমি কৰিব পৰা নাই ডিপোৰ্টেশনস আমি কৰিব পৰা নাই ডিলে হৈছে আৰু তাৰ পিছত তোমাৰ যিবিলাক আমাৰ এভিকশন হয় ঠিক আছে এভিকশন বিলাক আমাৰ লোৱা হৈছে ইলিগেল মাইগ্ৰেন্টস বিলাক অতৰা হৈছে কিন্তু এত কৈছে যে লোকেল কমিউনিটিজ আসাম মে ৰেজিষ্ট এভিকশন ফেয়াৰিং ইকোনমিক ডিসৰাপশন ঠিক আছে এটো দেখিছা তাৰ পিছত নেক্সট সিকিউৰিটি কিছুমান ৰিস্ক থাকে ৰেডিকেল গ্ৰুপছৰ ঠিক আছে তাৰপিছত পলিটিক্যাল চ্যালেঞ্জেছ থাকে বাংলাদেশৰ চাইনাৰ লগত বা পাকিস্তানৰ লগত ভাল ৰিলেশন আছে ইকোনমিক অবষ্টাকলছ লিগ্যাল ক্ৰিটিসিজম সেবিলাক আমি দেখিছো হয়নে তাৰ পিছত আমি ইয়াৰ ৰিলেটেড কিছুমান আমি চাইছো যে এনসিআরটি কোন কিটা বস্তুৰ লগত আমি ৰিলেটেড এইটা চাইছো ওকে তো আজি এই টপিকটো ইমানেই আছিল আশা কৰো তোমালোকে টপিকটোৰ পৰা বুজি পাইছা আৰু তোমালোকে বস্তুখিনি যিখিনি মই কৈছো মেইন পইণ্টছ খিনি হেখিনি তোমালোকে নোট ডাউন কৰিছা আমি আৰু এনেকুৱা টপিক তোমালোকৰ মাজলৈ লৈ আহিম তোমালোকে এই টপিকখিনি ফলো কৰিবা আৰু আমাৰ ইউটিউব যেটো চেনেল হয় হেটো সাবস্ক্ৰাইব কৰিবা বেল বাটনটো ক্লিক কৰি থবা ঠিক আছে যাতে তোমালোকে নোটিফিকেশনটো অতি সোনকালে পাই যাবা ওকে তো see you then stay connected thank you